চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ সৈতে অন্তৰংগ আলাপ মায়াবিনী গীতৰ সুৰত মুখৰিত হ'ল বিদ্যালয়ৰ প্ৰাংগণ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ সূৰ্য থিয়েটাৰ যোৱাকালিৰ পৰা দুটা নিশাৰ বাবে চেঙেলীয়াজাৰত নাট প্ৰদৰ্শন কৰি আছে সূৰ্য থিয়েটাৰত এইবাৰ মূল আকৰ্ষণ ট্ৰেজেডি কিং অভিনেতা মৃদুল ভূঞা আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ দুৰ্দান্ত অভিনয় কিন্তু আদৰণীয় কথাটো হ'ল যে উল্লেখিত দুয়োগৰাকী অভিনেতা অভিনেত্ৰীৰ সৈতে আজি পুৱা 10 বজাত চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী অঞ্চলটোৰ শুভাকাংক্ষী লোকসকলৰ সৈতে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এক অন্তৰংগ আলাপ অনুষ্ঠান বিদ্যালয়খনৰ অধ্যক্ষ প্ৰতুল চৌধুৰীয়ে ইয়াত ধৰা অনুষ্ঠানত পুনে দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক ফুলাম গামোচা জাপি মানপত্ৰ চেলেং পুথিৰে উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গামোচা ফুলৰ পুলি নাঙলকে ধৰি বিভিন্ন হস্তনিৰ্মিত সামগ্ৰীৰে সম্বৰ্ধনা জনায় একে সময়তে নাট্যগোষ্ঠীটোৰ সহশিল্পী আৰু কলাকুশলীসকলকো সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কৰা হয় অনুষ্ঠানত মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই বিদ্যালয়ৰ সপোনক সাৰ্থক কৰাৰ ঘৰ বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলে এনে ঘৰত ভালদৰে পঢ়ি শুনি মানুহ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আহ্বান জনাই তেওঁৰ অভিনয় জীৱনৰ ওপৰত আলোকপাত কৰে একেদৰে অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীৰ কথা আৰু উপদেশ গ্ৰহণ কৰিবলৈ আহ্বান জনাই বিদ্যালয়খনৰ মৰমত আপ্লুত হৈ পৰা বুলি মন্তব্য কৰে অনুষ্ঠানৰ মাজত সূৰ্য গোষ্ঠীৰ কণ্ঠশিল্পীৰ কণ্ঠত নিগৰা মায়াবিনী গীতত সকলোৱে সমস্বৰে গোৱা গীতৰ সুৰত মুখৰিত হৈ পৰে বিদ্যালয়ৰ আকাশ বতাহ চিপাজৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট AIM লাইভ বলে এটা জার্নি থাকে আমার একটা যাত্রা থাকে শূন্যৰ পৰা যাত্ৰা হৈ আজি এই যে আগত আপোনালোকৰ বহিছোঁ এই দীঘলীয়া যাত্ৰাটোত বহুত ঘাত প্ৰতিঘাত আশা নিৰাশা হেঁপাহ চব থাকে তাৰপিছতে যিমান দূৰ গৈছোঁ অকল তোমালোকৰ মৰমত গৈছোঁ আপোনালোকৰ মৰম স্নেহত গৈছোঁ মোক সুধিছে মই কেনেকৈ অভিনেতা হ'লোঁ আচলতে মই অভিনেতা সৰুতে দেউতাৰ মুখচাত উঠি মই ভাওনাত অভিনয় কৰিছিলোঁ মোৰ দেউতা ভাল ভাওনাৰ অভিনেতা আছিল আমি সত্ৰৰ মানুহ হয় য'ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল ধোৱাহাট বেলগুৰি মণিকাঞ্চন সংযোগ য'ত হৈছিল সেইখন সত্ৰৰে আমি হ'লোঁ বিশ্ব তাতেই আমাৰ ডাঙৰ দীঘল হোৱা এটা সাংস্কৃতিক বঁটা সৰুৰ পৰা পাইছিলোঁ মই কৈছোঁৱেই লোকৰ ঘৰত হাজিৰা কৰি যিমান দূৰ বৰ পঢ়িলোঁ লগত লৈ আহোঁ আৰু আপোনালোককো অকণমান লগ পাওঁ আপোনালোকৰ লগত অকণ কথা হওঁ বুলি ইয়ালৈ আহিলোঁ নাটকত সচৰাচৰ দৰ্শকক লগ পাওঁ কিন্তু এইখিনি দৰ্শক আজি অকণমান পৃথক কিয়নো আমি সকলোৱে এই সময়খিনি পাৰ কৰি আহিছোঁ গৰকি আহিছোঁ আৰু সেইখিনি সময় গৰকি আহি আমি আজি এইখিনি জেগাত গতিকে বহুত বেছি অভিজ্ঞতা নহ'লেও কিছুমান অভিজ্ঞতা বুকুত বান্ধি লৈ আজি আমি এইখিনি জেগাত থিয় হৈ আছোঁ গতিকে দুই এটা কথা ক'ব পৰা সুবিধা হৈছে যেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কিছুমান কথা ক'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল আজি এই অনুষ্ঠানত ইমান ধুনীয়া ধুনীয়া উপহাৰ দিয়াৰ বাবে বহুত 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 ধন্যবাদ মোৰ কিয় ভাল লাগিছে প্ৰতিটো উপহাৰ যেতিয়া বনাইছা তোমালোকে তেতিয়া তোমালোকে উদ্দেশ্য কৰি বনাইছা যে মৃদুল্লালৈ মই ফুল এপাহ বনাইছোঁ বা সুকন্যালৈ বনাইছোঁ সেই বনাওঁতে আমাৰ প্ৰতি যিটো হেঁপাহ সেই হেঁপাহে তোমালোকে যিকণ সময় আমাক দিছা আৰু তোমালোকৰ হাতৰ নিপুণ যি কাম সেয়া আগবঢ়াইছা সেয়া খুব আচলতে প্ৰশংসনীয় আৰু ছাৰে বোলে তোমালোকক কৈছিলে যে কিনা বস্তু দিয়াতকৈ এনেকৈ হাতেৰে বনাই দিয়া ইয়াৰ পৰা তোমালোকৰ নিজৰ হাতৰ বিদ্যাও ভাল হ'ল লগতে আমিও কিছু মৰম এনেধৰণে বুটলিবলৈ সক্ষম হ'ম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996